কোনে কৈছে যে গোটেইখিনি হিন্দীভাষী ভোজপুৰী আৰু নুনীয়া মানুহে যে ট্ৰেক্টৰত বা UPPLক বা দিপেন বড়ো ছাৰক ভোট দিব? আমিতো তেখেতক আমাৰ প্ৰতিনিধিত্ব বুলি আমি মানি লোৱা নাই। আৰু তেখেতে আজি এইটো কথা কোৱাৰ কাৰণে সাহস পালে। গুণা চৌহান বুলি এজন মানুহ, ওদালগুৰিৰ বাসিন্দা, তেখেতে এটা প্ৰক্ৰিয়া দিছে। তেখেতে এটা কথা কৈছে যে আমাৰ গোটেইখিনি হিন্দীভাষী ভোজপুৰী আৰু নুনীয়া সমাজৰ মানুহে যে গোটেইখিনি UPPLক ভোট দিব। মই তেখেতৰ পৰা সুধিব বিচাৰোঁ, তেখেতে কোনটো সংগঠনৰ মানুহ হয়, তেখেতৰ সংগঠনৰ নাম কি? মই এতিয়া মোৰ নিজৰ সংগঠনৰ নাম মই ক'ব জানো। মোৰ সংগঠন হ'ল মই নুনীয়া সন্মিলনীৰ মহিলা মৰ্চাৰ মই প্ৰেচিডেণ্ট হয়। মোৰ নাম ৰিংকি চৌহান। আমি তেখেতক যে সুধিব বিচাৰিছোঁ, তেখেতক কোনে কৈছে যে গোটেইখিনি হিন্দীভাষী ভোজপুৰী আৰু নুনীয়া মানুহে যে ট্ৰেক্টৰত বা UPPLক বা দিপেন বড়ো ছাৰক ভোট দিব? আমিতো তেখেতক আমাৰ প্ৰতিনিধিত্ব বুলি আমি মানি লোৱা নাই। আৰু তেখেতে আজি এইটো কথা কোৱাৰ কাৰণে সাহস পালে। তেখেতকতো আমি কোৱাই নাই। আৰু আমি ৩-৪টা সংগঠন মিলি যদি তেখেতক ক'লো হয় যে হয় আমি আমাৰ ভোটটো আমি UPPL BPF দিম বুলি যদি ক'লো হয়, তেখেতে ক'ব পাৰিলে হয়। আমি নোকোৱাকৈ বা আমি নজনোৱাকৈ, আমাক একো নজনোৱাকৈ তেখেতে কিয় ক'লে? তেখেতকতো আমি ক'ব দিয়া নাই। আৰু তেখেতে এটা কথা কৈছে যে ২০ বছৰে তেখেতে BPFৰ লগত কৰিছে। তেখেতে যদি ২০ বছৰ BPFৰ লগত কৰিছে, আজিলৈকে তেখেতে কিয় আমাৰ নুনীয়া সমাজৰ আমাৰ যিটো প্ৰমাণ পত্ৰ আজিলৈকে কিয় আনি দিব পৰা নাছিলে? আমি 4 দিন মাত্ৰ কৰিছোঁ। আমি 4 বছৰ কৰাৰ লগে লগে নুনীয়া সন্মিলনী আমি নিজৰ OBC প্ৰমাণ পত্ৰ নুনীয়াসকলে আনিব পাৰিছোঁ। তেখেতে 20 বছৰ কৰিছে। 20 বছৰ কৰাৰ পিছত তেখেতে আজিকালি প্ৰমাণ পত্ৰ আমাৰ আনি দিব পৰা নাই। আমি 4 বছৰ কৰি আনিছোঁ, তেখেতে 20 বছৰ কি কৰিছে? তেখেতে এখন এটা বুঢ়া শিয়াল হয়। তেখেতে যেতিয়া তেখেতে য'ত সুবিধা পায় তাতে তেখেতে কথা কয়। এই বুঢ়া শিয়ালজনক আমি কৈ দিব বিচাৰোঁ, সকীয়াই দিব বিচাৰোঁ মহিলা সমিতিয়ে, যাতে তেখেতে আগন্তুক দিনত কোনো ধৰণৰ আমাৰ নুনীয়া মানুহ আৰু হিন্দীভাষী ভোজপুৰীয়ে কাক ভোট দিব কাক নিদিয়ে তেখেতে লগত আমাৰ ক'ব লগা তেখেত কোনো নহয়। আৰু তেখেতক ক'বও নোৱাৰে। আৰু যদি ইয়াৰ আগত তহঁতে ক'ৰবাত কৈছে, তেখেতক আমি আইনৰ সহায় আমি ল'বলৈ বাধ্য হৈ যাম। দুই এটা আৰু কথা কৈছে যে UPPLক চবে ভোট দিব। মই তেখেতক ক'ব বিচাৰোঁ, তেখেতে যে UPPLক ভোট দিব আমাক কৈ আছে। 26টা জনগোষ্ঠীক লৈ কেনে প্ৰমোদ বড়ো চৰকাৰে কেইদিনমান আগতে তেখেতে 26টা জনগোষ্ঠী লৈ কেনে এটা মিটিং কৰিছে, কিন্তু আমাৰ নুনীয়া জনগোষ্ঠীক তেওঁলোকে ভৰাই দিয়া নাই। তেওঁলোকে কিয় আমাক নুনীয়া জনগোষ্ঠীটোক ভৰাই দিয়া নাই? তেখেতে যদি নুনীয়াক ইমানেই ভাল পায়, হিন্দীভাষীক বা ভোজপুৰীক ইমানেই ভাল পায়, ইনক্লুড কৰিব লাগিছিল আমাৰ জনগোষ্ঠীটোক। আমি এপ্লিকেশ্যন দি গৈ আছোঁ, আজিলৈকে আমাৰ জনগোষ্ঠীটোক তেওঁলোকে ইনক্লুড কৰা নাই। নকৰা কাৰণটো কি? তেখেতে আমাক কি দৃষ্টি চাব বিচাৰিছে? আৰু এই বুঢ়া শিয়ালটোক মই বাৰে বাৰে সকীয়াই দিব বিচাৰোঁ, আমাৰ লগত কোনো দিন এনেকুৱা বেয়া ৰাজনীতি যাতে নকৰে। আমি কাক ভোট দিম আমাৰ এই মাথাটোত আমাৰ জ্ঞান আছে। আমাৰ গোটেই যিখিনি মানুহ আমাৰ হিন্দীভাষী ভোজপুৰী আৰু নুনীয়া মানুহৰ ইয়াত এটা মগজু আছে। সেই মগজুৰ হিচাপত আমি ভোট দিম। আমাৰ ভোট আমি ক'ত দিব লাগে তেখেতে আমাক জনাই দিব লাগে। তেখেতক মই আগন্তুক আৰু সকীয়াই দিছোঁ, যাতে আমাক কোনো ধৰণৰ একদম আমাৰ দুখীয়া মানুহ, আমাৰ একো নাজানে, আমাৰ খাটি খোৱা মানুহ, সেই খাটি খোৱা মানুহখিনিক যাতে ভুল ভ্ৰান্তি কৰি তেখেতে ইফাল সিফাল কৰিব নিবিচাৰে। আৰু তেখেতে যদি কৰে, মই নিজে ৰিংকি চৌহান হয়, মই নিজে তেওঁক আইনৰ হেৰিত থিয় কৰাই দিম। মই অল অসমৰ প্ৰেচিডেণ্ট হয় মহিলা মৰ্চাৰ। আৰু মই হকী এছ'চিয়েশ্যনৰ ওদালগুৰি ছেক্ৰেটাৰী আৰু অল অসমৰ হকী এছ'চিয়েশ্যনৰ মই এছিষ্টেণ্ট ছেক্ৰেটাৰী হয়। তেখেতে কাম কৰিছে নিজৰ জাতিৰ কাৰণে, ভাল কাম কৰক। মই নিজৰ জাতিৰ কাৰণে ভাল কাম কৰিছোঁ, মই বুকু পিন্ধা ক'ব পাৰোঁ। মই নুনীয়া ল'ৰা ছোৱালীক মই বাহিৰত অসমৰ টীমক মই প্ৰতিনিধিত্ব কৰিব পঠাইছোঁ। 2টা ল'ৰা গৈছে মোৰ এতিয়া, ৰিচেণ্টলি 2টা ল'ৰা গৈছে, খেলি আছে বিহাৰত। এটাৰ নাম হ'ল আপোনাৰ অমৰ চৌহান, এটা হ'ল ৰমেশ চৌহান। এনেকৈ কিবা কিবি কাম আপুনি ভাল কাম কৰক, যাতে আমাক ভাল লাগে। আমি ৰিচেণ্টলি এটা মহিলা সমিতি গঠন কৰিছোঁ, ড্ৰাগছ জুৱা আৰু আপোনাৰ কি কয় গাঁজাৰ কাৰণে এটা মহিলা সমিতি গঠন কৰি আমি যিখিনি কাম কৰিব লাগে কৰি আছোঁ। এইবিলাক কাম কৰক, সমাজৰ কাৰণে কাম কৰক। কাক ভোট দিব লাগে কাক দিব নালাগে সেইটো আমি আপোনাক জনাব নালাগে। আমি জানো। আমাৰ এতিয়া ভোট দিবৰ কাৰণে 18 বছৰ মানুহৰ হৈ যায়। 18 বছৰ হোৱাৰ লগে লগে মানুহৰ মগজুত এটা চিন্তাই আমি কাক ভোট দিব লাগে। তেখেতে যেতিয়া ভোট দিব সময় হয়, তেতিয়া তেখেতে গাঁতৰ পৰা ওলাই আহি কেনে ইয়াক
বাৰে বাৰে মই সকীয়াই দি আছো গুণা নকৰো গুণা চৌহানৰ লগত তেখেতৰ কোনো ধৰণৰ আমাৰ লগত সমৰ্থন নাই আৰু কেতিয়াও নকৰো আৰু যদি তেখেতে কৰিব বিচাৰে আৰু তেখেতক আমি এইটো কথাও ক'ব বিচাৰো আমি গোটেই সংগঠনৰ NOC আনি কেনে আমি তেখেতক এখন এজাহাৰ দিবৰ কাৰণে আমি ৰেডি হৈ আছো